আপনি অকণমান বুজিবলৈ চেষ্টা কৰক চাচবে ফুলক আপুনি চাই দিয়ক কেনেকৈ বতাহ দুবই কালো ধৰি নাওখন অকণমান চপাই দিয়ক নাওখন চপাই দিয়ক অকণমান তলৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বিভাগৰ পৰা আমি যিবোৰ বিভিন্ন ঠাইত দুৰ্যোগৰ ফলত মানুহৰ মৃত্যু হয় বা কিছুমান মৃত্যুৰ ফলত কিছুমানে সাহায্য নাপায় কিন্তু এতিয়াৰ পৰা অসম চৰকাৰে তেওঁলোকৰ কিছু পৰিয়াললৈ সাহায্য আগবঢ়াব যাতে মানুহৰ উপৰিও পশুবোৰৰ বাবেও কিছু ক্ষয় ক্ষতি যিবোৰ হয় তাৰ ওপৰত তেওঁলোকে খাদ্যও আগবঢ়াব লগতে সাহায্যও আগবঢ়াইছে ইদিনা যদি মানুহজনে নাওৰীয়াজনৰ কথা শুনিলে হয় তেতিয়া এনেকুৱা নহ'ল হয় আৰু মই লিথৰুৱা হৈ নাথাকিলো হয় প্ৰচণ্ড ধুমুহা আমি যেনেদৰে বানপানীৰ সজাগতা অৱলম্বন কৰিব লাগে ঠিক তেনেকৈ ধুমুহা অহাৰ পূৰ্বেও আমি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব ধুমুহা অহাৰ পূৰ্বে সজাগতামূলক বাৰ্তানাট দুৰ্যোগ আহক অকণমান সময় দিয়ক আৰু আমাৰ এই বাৰ্তানাটখন আপোনালোকে উপভোগ কৰক শুনা খবৰগত আমাৰ অৱচন শুনা হলে ভিন্ন ঠাইত হোৱা দুৰ্যোগৰ পৰা নিজক কেনেদৰে ৰক্ষা কৰিব পাৰি তাৰ ওপৰত এখন বাৰ্তানাটৰ জৰিয়তে সজাগ আৰু সচেতন কৰিবৰ বাবে প্ৰথমে কৈব শুনা বানপানীৰ বিষয়ে কিমতে ৰক্ষা পাব বানপানী আহিলে বানপানী
খবৰ দিছে এই মাথাউৰি ভাগো ভাগো এই গৰু ম'হ ছাগলী ৰছী খুলি দে আৰু সেই ওখ ঠাইলৈ গৰু ছাগলীবোৰ খেদি দে লগতে ঘৰৰ প্ৰয়োজনীয় সা সামগ্ৰীবোৰ ভালদৰে চুপাই কৰি থৈ দে এতিয়া কি হব যোৱা বানপানীত মোৰ ল'ৰাটো পানীত